বন্দিত্বৰ জীৱন মানেই সকলো শেষ নহয়। জেললৈ যোৱা মানেই আপোনাৰ জীৱনৰ সকলোখিনি শেষ হৈ যোৱা নাই। কাৰাগাৰত থকা লোকসকলৰ বাবেও অপেক্ষা কৰি আছে এটা নতুন জীৱনে। মাথো প্ৰয়োজন নিজক শুধৰণি কৰাৰ, নিজৰ মাজত নতুনত্বৰ সন্ধান কৰাৰ। বন্ধ কোঠৰীৰ পৰাই মনত পুহিব লাগিব মুক্ত আকাশত বিচৰণ কৰাৰ হেঁপাহ। মৰি যাবলৈ দিব নালাগিব সপোনবোৰক, মৰহি যাবলৈ দিব নালাগিব নিজৰ মাজত থকা প্ৰতিভাবোৰক। কাৰাগাৰত বন্দিত্বৰ জীৱন কটোৱা লোকৰ প্ৰতি এই বাৰ্তা লৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই লৈছে এক ইতিবাচক পদক্ষেপ। প্ৰতি মাহতে তেওঁলোকে আয়োজন কৰিছে অনুৰণন শীৰ্ষক অনুষ্ঠান। লক্ষ্য হ'ল জেলৰ ভিতৰৰ পৰিৱেশৰ সংস্কাৰ। আমাৰ আজি অনুৰণন বুলি এটা আমি মাহেকীয়া প্ৰগ্ৰেম এটা আৰম্ভ কৰিছোঁ জেলত কাৰাৰক্ষীৰ মানসিক উৎকৰ্ষৰ কাৰণে, আৰু তেওঁলোকৰ ভৱিষ্যতৰ বিশেষ যাতে ভৱিষ্যতে তেওঁলোকে কাৰাগাৰৰ পৰা ওলাই গৈ যাতে এটা ভাল সুস্থ মানসিকতালৈ ওলাই যায়, তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। আৰু এই আজিতো দ্বিতীয় খণ্ড মাত্ৰ, আমি ভৱিষ্যতে এনেকুৱা মাহেকীয়াকৈ এনেকুৱা প্ৰগ্ৰেম কৰিম। কাৰাবন্দী লোকসকলে মুকলি মনেৰে মুকলি আকাশত প্ৰত্যয়ৰ আলোক সিঁচিব পৰাকৈ আৰম্ভ কৰা এই অনুষ্ঠানত কয়দী অথবা হাজোতীসকলে প্ৰদৰ্শন কৰিছে নিজৰ নিজৰ প্ৰতিভা। কোনোবাই যদি গীত গাইছে, আন কোনোবাই আকৌ কবিতা আওৰাইছে, কোনোৱে প্ৰদৰ্শন কৰিছে নিজৰ হাতত প্ৰাণ পাই উঠা সৃষ্টিশীল কামবোৰ। নানান গোচৰৰ অভিযোগত কাৰাগাৰত থকা লোকসকলৰ জীৱনক নতুনত্বৰ সন্ধান দিয়াৰ উদ্দেশ্যেৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই অনুৰণন অনুষ্ঠানটোৰ দৰেই লৈছে অন্য বহু পদক্ষেপ। যদি আপুনি ভুল কৰিছিল, এই যে মই কিছু সময় পূৰ্বে কৈ গৈছিলোঁ, আপুনি অনুতপ্ত হ'ব লাগিব, আপুনি অনুশোচনাত তপ্ত হ'ব লাগিব, আপুনি নিজক শুধৰাব লাগিব। কাৰণ আপুনি মানুহ, কুকুৰ মেকুৰী গৰু ছাগলীতকৈ আপোনাৰ এটা সুকীয়া দৰ্শন আছে, আপোনাৰ এটা সুকীয়া মগজু আছে, আপোনাৰ এটা চিন্তা শক্তি আছে। যাৰ তেনেকুৱা প্ৰতিভা আছে সেইমতে আপোনালোকে নিজক আগুৱাই লৈ যাওক, এখন নতুন পৃথিৱীৰ সন্ধান কৰক। কোনোবাই যদি পঢ়ে আপুনি কিতাপ পঢ়ক, কোনোবাই যদি ছবি আঁকে আপুনি ছবি আঁকক, কোনোবাই যদি বাঁহ বেতৰ শিল্প বনাই ভাল পায় আপোনালোকে অনবৰতে তাত লাগক, সৃষ্টিমূলক কামত লাগক। অসৎ চিন্তাবিলাক মূৰৰ পৰা আঁতৰাই দিয়ক, আল্লাহৰ ওচৰত আপুনি ঠিক কৰি দিয়ক, ভগৱানৰ ওচৰত বৌদ্ধৰ ওচৰত আপুনি নিজকে সমৰ্পিত কৰক। প্ৰভু, তুমি মোক যি কৰিলা কৰিলা, এতিয়া মোক সঠিক পথত লৈ যাবা। এই অনুৰণন অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞা, জীৱন কৌশল প্ৰশিক্ষক দিৱস ফুকনকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি। ইতিমধ্যে সংস্কাৰৰ পদক্ষেপ হিচাপে প্ৰায় 18ৰো অধিক আৱাসী থকা এই কাৰাগাৰৰ শিক্ষা, উদ্যোগ, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, আধ্যাত্মিকতা আদি দিশৰে মুক্ত সমাজৰ সৈতে একক হ'বলৈ আমি ইয়াক এক সুবিধা প্ৰয়োগ কৰিছোঁ। ফুড প্ৰচেছিং ইউনিট, সংগীত শিক্ষা কেন্দ্ৰ, বাঁহ বেতৰ উদ্যোগ আৰু ডিষ্টেঞ্চ এডুকেশ্যনৰ চেণ্টাৰ, য়োগা আৰু মেডিটেশ্যন দৰে আজি বিভিন্ন ধনাত্মক পদক্ষেপ। আমাৰ এই অনুষ্ঠানৰ মূল মন্তব্যই হৈছে যে অসমৰ বৰেণ্য ব্যক্তিসকলক আমন্ত্ৰণ তথা আহ্বান জনাই তেওঁলোকে আৱাসীসকলৰ ব্যক্তিত্ব বিকাশৰ যোগেদি এই অনুষ্ঠানে কাৰাবাসীসকলৰ জীৱন যৌৱনক উদযাপিত কৰি ভৱিষ্যতৰ জীৱন বাটত কেনেদৰে সঠিক দিশ নিৰ্ণয় কৰি বিশেষ ভূমিকা পালন কৰিব পাৰে তাক এক স্থল দিয়া। জেলত কোনোৱে যদি সংগীতৰ চৰ্চা কৰিছে, কোনোৱে লাইব্ৰেৰী পৰিচালনা কৰাৰ লগতে চৰ্চা কৰিছে সাহিত্য সংস্কৃতিৰ, কোনোৱে বৈদ্যুতিন সামগ্ৰীৰ মেৰামতিৰ কাম কৰিছে, কোনোৱে নিৰ্মাণ কৰিছে বাঁহ বেতৰ সামগ্ৰী, কোনোৱে গ্ৰহণ কৰিছে আনুষ্ঠানিক শিক্ষা আৰু নিজে ভালপোৱা কামৰ জৰিয়তেই সংস্কাৰমুখী যাত্ৰাৰ আৰম্ভ কৰাৰ লক্ষ্যৰেই জেল কৰ্তৃপক্ষই লৈছে ন পদক্ষেপ। বশিষ্ঠৰ পৰা হিমাংকৰ বৰ্মনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।